অৰ্থনৈতিক তেতিয়াহে তেওঁ ইকনমিক বা তেওঁ যিটো ৰাজনৈতিক দিশ সেই ৰাজনৈতিক দিশটোৰ ফালে তেওঁ চকু দিব পাৰিব নহ'লে ৰাজনৈতিক দিশটো বা ৰাজনৈতিক ইকুৱালিটিৰ তেওঁৰ কাৰণে কোনো ভ্যালু নাই ভোটৰ কোনো ভ্যালু নাই গতিকে ইকনমিক ইকুৱালিটি সমানে আমি দিব পাৰিব লাগিব তাৰ উপৰি গণতান্ত্ৰিক পৰিৱেশ এটা অত্যন্ত প্ৰয়োজন আমি এটা গণতান্ত্ৰিক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব অধিকাৰ আৰু স্বাধীনতাৰ স্বীকৃতিৰ দ্বাৰা আমি গণতান্ত্ৰিক পৰিৱেশ গঢ়ি তুলিব পাৰিম গতিকে আমি গণতান্ত্ৰিক অধিকাৰ কেতিয়া গঢ়ি তুলিব পাৰিম যেতিয়া আমি অধিকাৰ আৰু স্বাধীনতাক আমি স্বীকৃতি দিম যে মানুহক অধিকাৰ লাগিব অধিকাৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে ঠিক সেইদৰে আমাক স্বাধীনতা লাগিব এই দুটা বস্তু যেতিয়া আমি পাম তেতিয়াহে আমি গণতান্ত্ৰিক পৰিৱেশ এটা জীয়াই থাকিব পাৰিম সামাজিক অৰ্থনৈতিক আৰু অন্যান্য লোকৰ মাজত থকা যিবোৰ বৈষম্য সেই বৈষম্যবিলাক আমি আঁতৰ কৰিব লাগিব গতিকে সমাজত আমি এতিয়া ভাৰতীয় সমাজ ব্যৱস্থাখনকে চাওঁ আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ বিভাজন আছে এইটো অকল ভাৰতীয় বুলি নহয় অন্য দেশৰ ফাললৈ চালেও আমি কি দেখিম যে আগতে দাস প্ৰথা আছিলে ৰোমান গ্ৰীক এইবিলাকত কি আছিলে দাস প্ৰথা সিস্টেম আছিলে আমাৰ ভাৰতবৰ্ষত কি হৈছিলে আমাৰ কাষ্ট সিস্টেম আছিলে য'ত আমি মানুহক বিভিন্ন স্তৰত ভাগ কৰি পেলাইছিলো আৰু এই ভাগ কৰি পেলোৱাৰ লগে লগে কি হৈছে মানুহৰ মাজত তাৰতম্য আহিলে নে নাই তেনেকৈ ৰোমান ষ্টেটছবিলাকত দাস আছিলে এই দাসবিলাকক কি কৰিব পাৰিছিলে বিক্ৰী কৰিব পাৰিছিলে আমেৰিকাত তেওঁলোকে ব্লেকছবিলাকৰ মাজত এই তাৰতম্যটো ৰাখিছিলে গতিকে এই ডিফাৰেন্সবিলাক যেতিয়া এখন সমাজত থাকিব তেতিয়া কেতিয়াও গণতন্ত্ৰ ছাকচেছফুল হ'ব নোৱাৰে গণতন্ত্ৰৰ মূল ভেটিয়ে হৈছে কি যে সকলো ধৰণৰ ডিফাৰেন্সিয়েশ্যনছবিলাক নাশ কৰি পেলাই সকলো মানুহকে সমতা বা সকলো মানুহকে ইকুৱেল বুলি ভাবিবলৈ তেওঁলোকে বিচাৰিছে গতিকে তাৰতম্য নাইকিয়া কৰা বৈষম্য আঁতৰ কৰাটোৱে হৈছে গণতন্ত্ৰৰ মূল লক্ষ্য বা মূল আদৰ্শ গণতন্ত্ৰ জনগণৰ আনৰ মতৰ প্ৰতি সহনশীল হ'ব লাগিব এইটো এটা ডাঙৰ কণ্ডিশ্যন যে মই শুদ্ধ গতিকে মোৰ কথাটোৱে চলিব সেইটো নহয় গণতন্ত্ৰ হৈছে ৰুল অফ দ্য মেজৰিটি কিন্তু এই মেজৰিটি ৰুলৰ কথা ক'বলৈ যাওঁতে যিসকল মাইনৰিটিজ সেই মাইনৰিটিজ সকলকো আমি কোনো কাৰণত বা কোনো ক্ষেত্ৰতে আমি তেওঁলোকক অৱমাননা কৰিব নোৱাৰোঁ গতিকে মাইনৰিটিজৰ ভাৱধাৰা মাইনৰিটিজৰ আশা আকাংক্ষাসমূহ গণতন্ত্ৰই পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰে বা পূৰণ কৰে গতিকে গণতন্ত্ৰ সংখ্যাগৰিষ্ঠৰ শাসন হ'লেও ইয়াত যিসকল সংখ্যালঘু আছে তেওঁলোকৰ মনৰ ভাৱ বা তেওঁলোকৰ ডিজাইজৰ প্ৰতি আমি সহানুভূতিশীল মনোভাৱ প্ৰকাশ কৰিব পাৰিব লাগিব সকলো মানুহে ইয়াত মেজৰিটি মাইনৰিটি সকলোৰে আশা আকাংক্ষা গণতন্ত্ৰই পূৰণ কৰে গতিকে য'ত গণতন্ত্ৰই আশা আকাংক্ষাসমূহ পূৰণ কৰে তাতেই গণতন্ত্ৰ ছাকচেছফুল হয় বা এইটো এটা কণ্ডিশ্যন যে য'ত আমি কোনো ধৰণৰ লাগিব তেওঁলোকে যিকোনো এটা সিদ্ধান্ত লোৱাৰ আগতে বা তেওঁলোকে যেতিয়া জনমত এটা গঠন কৰিবলৈ আগবাঢ়ি ওলাইছে তেওঁলোকে ভুল ভ্ৰান্তিৰে কিছুমান তথ্য আগবঢ়াব নালাগিব তেওঁলোকে শুদ্ধ ইছ্যুজবোৰ দেখুৱাই দিব লাগিব আৰু সেইমতে তেওঁলোকে জনমত গঠন কৰিব পাৰিব লাগিব আৰু এই জনমতৰ যিটো আউটকাম সেইটো চৰকাৰে মানিবলৈ বাধ্য বহুত ক্ষেত্ৰত চৰকাৰে কিছুমান কৰিবলগীয়া কামো জনমতৰ প্ৰেছাৰত তেওঁলোকে নকৰে বা জানে যে এইটো কাম কৰি দিলে হয়তো পিছৰ নিৰ্বাচনত আমি ভোট নাপাব পাৰোঁ কিন্তু ৰাজনৈতিক দলবিলাকে বিশেষকৈ বিৰোধী দলে বেছিভাগ ক্ষেত্ৰত কি ভাবে যে অনগল গণ্ডগোল কৰি থাকি চৰকাৰটোক আমি বগৰাই দিওঁ দিলে পিছৰবাৰ আমি আহিম কিন্তু সেইটো আচলতে গণতন্ত্ৰ ছাকচেছফুল হোৱাৰ চৰ্ত নহয় গণতন্ত্ৰক ছাকচেছফুল কৰিবলৈ হ'লে বিৰোধী দল প্লাছ ৰাজনৈতিক দলবিলাকে এটা সক্ৰিয় আৰু এটা ভাল মানে পলিটিকেল ৰোল তেওঁলোকে প্লে কৰিব লাগিব যিটোৱে কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম কৰি পেলাই জনসাধাৰণক তেওঁলোকৰ লক্ষ্যত আগবঢ়াই নিব পাৰিব লাগিব আনাদাৰ কণ্ডিশ্যন হৈছে কি যে এটা লিখিত সংবিধানে গণতন্ত্ৰক ছাকচেছফুল কৰাত যথেষ্ট অৰিহণা যোগায় লিখিত সংবিধান থাকিলে কি হয় জনসাধাৰণৰ চৰকাৰৰ কিবিলাক কৰ্তব্য সেইখিনিও তেওঁলোকে জানে আৰু তেওঁলোকৰ কিবিলাক অধিকাৰ সেইবিলাকো তেওঁলোকে জানে বা তেওঁলোকৰ নিজৰ কিটো কৰ্তব্য থাকে সেইটোও তেওঁলোকে জানে আৰু লিখিত সংবিধান থকাৰ লগে লগে কি হয় চৰকাৰে কোনো কাৰণতে ক্ষমতা অপব্যয় কৰিব নোৱাৰে বা অপপ্ৰয়োগ কৰিব নোৱাৰে গতিকে লিখিত সংবিধানে দুই পক্ষৰ জনতাৰো আৰু চৰকাৰৰো
অধিকাৰ তেওঁলোকৰ কৰ্তব্য সেইবিলাক তেওঁলোকৰ ডিউটি সেইবিলাক সোঁৱৰাই দিয়ে আৰু এই জনসাধাৰণেও তেওঁলোকৰ অধিকাৰখিনি কিমান বা এই অধিকাৰখিনিৰ ওপৰত যদি কোনোবাই হস্তক্ষেপ কৰে তেতিয়াহ'লে তেওঁলোকক কেনেকৈ তাৰ পৰা আঁতৰাব বা সেই অধিকাৰসমূহ পুনৰ কেনেকৈ ঘূৰাই পাব এই গোটেই দিশবিলাক তেওঁলোকে জানি থাকে। জে.এইচ. মিলাৰ মতে গণতান্ত্ৰিক কৃতকাৰ্যতা কৰিবৰ বাবে সংখ্যালঘুৰ প্ৰতিনিধিত্ব ব্যৱস্থা থাকিব লাগে। গতিকে মিলৰ মতে কি হৈছে যে যদি আমি গণতন্ত্ৰক ছাকচেছফুল কৰিবলৈ বিচাৰিছোঁ তেতিয়াহ'লে আমি সংখ্যালঘুৰ প্ৰতিনিধিত্ব ব্যৱস্থাও আমি কৰিব লাগিব। তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰিব সক্ৰিয়ভাৱে দেশৰ শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনৰ পৰা যিবিলাক অসন্তুষ্টিৰ ভাৱ আছে সেই অসন্তুষ্টিৰ ভাৱবিলাক আঁতৰি যাব। যেতিয়া সংখ্যালঘু লোকসকলে ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব তেতিয়া তেওঁলোকৰ মনৰ ভিতৰত যিবিলাক অসন্তোষ আছে সেইবিলাক নিজে নিজে আঁতৰ হৈ যাব। সুস্থ সবল আৰু সদাজাগ্ৰত জনমত আমি যদি গণতন্ত্ৰক ছাকচেছফুল কৰিবলৈ বিচাৰিছোঁ তেতিয়াহ'লে এটা সুস্থ সবল আৰু সদাজাগ্ৰত জনমতৰ সাংঘাতিক প্ৰয়োজন। জনসাধাৰণৰ মতে জনমত গঠন কৰিব নোৱাৰিলে গণতন্ত্ৰ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰিব। গতিকে সুস্থ সবল জনমত গঠন কৰাটো অত্যন্ত প্ৰয়োজন। যেতিয়ালৈকে আমি এটা সুস্থ সবল জনমত গঠন কৰিব নোৱাৰোঁ তেতিয়া গণতন্ত্ৰ কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰিব। গণতন্ত্ৰৰ বাবে জাতীয় সংহতি আৰু ঐক্য আৱশ্যক। যদি আমি গণতন্ত্ৰক ছাকচেছফুল কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব জাতীয় সংহতি আৰু ঐক্য আমি জীয়াই ৰাখিব পাৰিব লাগিব। গতিকে এই জাতীয় সংহতি আৰু ঐক্য যদি নাথাকে তেতিয়াহ'লে গণতন্ত্ৰ কেতিয়াও ছাকচেছফুল হৈ ৰাখিব পাৰি। এতিয়া আমি চাওঁ যে ইয়াৰ বিভিন্ন থিয়ৰিজ আছে, গণতন্ত্ৰৰ বিভিন্ন থিয়ৰিজ আছে। এটা হৈছে কি ক্লাছিকেল থিয়ৰি বা সনাতন ধৰ্ম গণতন্ত্ৰ। তাৰপিছতে আহিলে তোমাৰ অংশগ্ৰহী গণতন্ত্ৰ বা পাৰ্টিচিপেটৰী ডেমক্ৰেচি, উদাৰনৈতিক গণতন্ত্ৰ বা লিবাৰেল ডেমক্ৰেচি, আৰু তাৰপিছতে আহিলে মাৰ্ক্স বা মডাৰ্ণ লিবাৰেল ডেমক্ৰেচি, তাৰপিছত আহিলে মাৰ্ক্সৰ যিটো গণতন্ত্ৰ। এতিয়া পাৰ্টিচিপেটৰী গণতন্ত্ৰ মানে কি আমি বা পাৰ্টিচিপেটৰী ডেমক্ৰেচি বুলি ক'লে আমি কি বুজোঁ? এই পাৰ্টিচিপেটৰী ডেমক্ৰেচিৰ মেইন পৃষ্ঠপোষকতা কৰিছিলে ৰুছো আৰু জন ষ্টুৱাৰ্ট মিলে। তেওঁলোকে কি কৰিছিলে? তেওঁলোকে কৈছিল যে প্ৰতিজন ব্যক্তিৰে কি হ'ব লাগে ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ তেওঁলোকৰ এটা অধিকাৰ থাকিব লাগে, যে প্ৰত্যেকজন ব্যক্তিয়ে ৰাজনৈতিক অধিকাৰ বা ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব লাগিব। তেওঁলোকৰ মতে কেৱল সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰতে অংশগ্ৰহণ কৰাটোৱে নহয় যে এজন মানুহে ৰাজনৈতিক সিদ্ধান্ত এটা গ্ৰহণ কৰিছে আৰু তাত এটা ৰাজনৈতিক সিদ্ধান্তৰ উদ্ভৱ মানে এটা ৰাজনৈতিক পৰিস্থিতি উদ্ভৱ হৈছে আৰু তাত তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, অকল তাতেই অংশগ্ৰহণ কৰিছে সেইটো নহয়। কি কৰিব লাগিব যে ব্যক্তিৰ স্বাৰ্থ ৰক্ষা কৰাত আৰু সুশাসনৰ সুনিৰ্দিষ্ট কৰিবৰ কাৰণেও আৱশ্যকতা এটা দৰকাৰ, যে তেওঁলোকে কেৱল ৰাজনৈতিক সিদ্ধান্তত অংশগ্ৰহণ কৰিছে সেইটো নহয়, নিজৰ স্বাৰ্থ কেনেকৈ জীয়াই ৰাখিব লাগে বা সুশাসন এটা কেনেকৈ চলাই নিব লাগে সেই ব্যৱস্থাটো তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব লাগিব। গতিকে অকল ৰাজনৈতিক এটা জনমত গঠন কৰা হৈছে তাত তেওঁলোকে অংশগ্ৰহণ কৰিছে সেইটো নহয়, সেই অংশগ্ৰহণ কৰোঁতে তেওঁলোকৰ নিজৰ স্বাৰ্থ কিবা কাৰণে হানি হৈছে নেকি সেই বস্তুটোতো তেওঁলোকে চাব লাগিব, যে ব্যক্তিগত স্বাৰ্থ ৰক্ষা তথা সুশাসন নিৰ্দিষ্ট কৰিবলৈ ইয়াৰ আৱশ্যকতা আছে। গতিকে এইখিনি হৈছে পাৰ্টিচিপেটৰী ডেমক্ৰেচি, যে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব লাগিব, তেওঁলোকে ইয়াত পাৰ্টিচিপেট কৰিব পাৰিব লাগিব। ৰুছো আৰু মিলে আৰু এটা কথা কৈছে যে অংশগ্ৰহণ কৰিবলৈ যাওঁতে তেওঁলোকে শিক্ষাৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি কৈছে, যে পাৰ্টিচিপেশ্যনটো কেতিয়া তোমালোকৰ শুদ্ধ হ'ব বা পাৰ্টিচিপেশ্যনটো কেতিয়া কাৰেক্ট হ'ব, যেতিয়া তুমি বস্তুটো বুজি পোৱা। যিকোনো এটা কাম কৰিবলৈ হ'লে কামটো বুজি পাব লাগিব, আৰু সেই কামটো কেতিয়া বুজি পাবা যেতিয়া তোমাৰ শিক্ষা আছে। যিকোনো এটা বস্তু তুমি এটা ইঞ্জিনিয়াৰিং ডিগ্ৰী এটা যেতিয়া ল'বা তেতিয়া তুমি ইঞ্জিনিয়াৰিং কামখিনি কৰিব পাৰিবা। ডিগ্ৰীটো নোহোৱাকৈ জানো ইঞ্জিনিয়াৰিং কাম এটা কৰিব পৰা যাব? ঠিক তেনেকৈ এজন ডাক্তৰ এজন উকিল তেওঁলোকৰ যদি
অৰ্হতাখিনি নাথাকে, শিক্ষা দীক্ষাখিনি নাথাকে, তেতিয়াহ'লে তেওঁলোকে নিজৰ কাম কাজখিনি তেওঁলোকে কেনেকৈ কৰিব পাৰিব? এই দুই ৰাজনীতিবিদে বিশ্বাস কৰিছিলে যে নাগৰিকৰ সক্ৰিয়তা আৰু জনস্বাৰ্থ নীতি কাৰ্যৱালীবিলাক অংশগ্ৰহণকাৰী গণতন্ত্ৰতহে পৰিপন্থিত হয়। গতিকে এওঁলোকে ৰুছো আৰু মিলে বিশ্বাস কৰিছিলে যে জনসাধাৰণে যেতিয়া পাৰ্টিচিপেট কৰিব তেতিয়াহে তেওঁলোকৰ যিটো গণতান্ত্ৰিক দিশ সেইটো সাফল্যমণ্ডিত হ'ব। যিবিলাক কামে জনস্বাস্থ্যক ক্ষতি কৰে বা সেইবিলাকক আমি কেতিয়াও কোনো কাৰণতে অংশগ্ৰহণকাৰী গণতন্ত্ৰ বুলি আমি ক'ব নোৱাৰোঁ। যিবিলাক কাৰ্যই জনগণৰ অহিতে চিন্তা কৰে, ভাল চিন্তা নকৰে, বেয়া চিন্তা কৰে, তেতিয়াহ'লে সেইটো পাৰ্টিচিপেটৰী ডেমক্ৰেচি নহয়। পাৰ্টিচিপেটৰী ডেমক্ৰেচিত সদায় জনসাধাৰণৰ যিবিলাক কাম কৰিব সেইটোৱে জনহিত, সকলোৰে ভাল কৰিব, সকলোৰে উন্নতি সাধন কৰিব। এওঁলোকে বিশ্বাস কৰিছিলে যে সামাজিক শিক্ষাই জনসাধাৰণক সক্ৰিয় আৰু ৰাজনৈতিকভাৱে সবল হ'বলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গতিকে এই থিয়ৰিটোৰ যিসকল পাৰ্টিচিপেট বা ইয়াৰ যিসকল পৃষ্ঠপোষকতা কৰিছিলে, এওঁলোকে এটা কথাই কৈছিলে যে তেওঁলোকে শিক্ষাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে আৰু তেওঁলোকে এইটোৱে ক'ব বিচাৰিছে যে শিক্ষাৰ থাকিলে তেওঁলোকে সকলোবিলাক বস্তু এটা ধুনীয়া দৃষ্টিভংগীৰ পৰা তেওঁলোকে চাব পাৰিব আৰু এইটোৱে কেতিয়াও কাৰো অনিষ্ট নকৰে। তাৰপিছতে আহিলে উদাৰনৈতিক গণতন্ত্ৰ। উদাৰনৈতিক গণতন্ত্ৰ বা লিবাৰেল ডেমক্ৰেচি আমি ইয়াক দুটা ভাগত ভাগ কৰিব পাৰিম, এটা প্ৰি আৰু এটা পোষ্ট মিল। এটা হৈছে সনাতন বা ক্লাছিকেল ডেমক্ৰেচি আৰু ইটো হৈছে আধুনিক বা মডাৰ্ণ। জন ষ্টুৱাৰ্ট মিলৰ আগৰ যিখিনি লিবাৰেল ডেমক্ৰেটিক থিয়ৰি আছে তাক আমি উদাৰনীতিবিদ বুলি আমি ক'ব পাৰোঁ আৰু পৰৱৰ্তীখিনি যিখিনি পিছত হৈছে সেইখিনিক আমি মডাৰ্ণ লিবাৰেল ডেমক্ৰেচি বুলি আমি ক'ব পাৰোঁ। মিলৰ যিখিনি গণতান্ত্ৰিক ভাৱধাৰা আছে তাত আমি কেইটামান বৈশিষ্ট্য পাইছিলোঁ। সেই বৈশিষ্ট্যসমূহ কি আছিলে যে তেওঁ কিহৰ ওপৰত গুৰুত্ব দিছিলে যে সামাজিক স্বাধীনতাৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে, চিভিল লিবাৰ্টি। তাৰপিছতে তেওঁ গুৰুত্ব দিছিলে অবাধ বাণিজ্যিক স্বাধীনতা। কৈছে যে এখন সমাজত যদি নাগৰিকৰ উন্নতি সাধন কৰিবলৈ বিচাৰিছোঁ তেতিয়াহ'লে তেওঁলোকক আমি ফ্ৰী মাৰ্কেট দিব লাগিব। গতিকে বাণিজ্যিক স্বতন্ত্ৰতা বা বাণিজ্যিক স্বাধীনতা আমি দিব লাগিব, তেতিয়াহে তেওঁলোকক আমি সুকলমে বা সুস্পষ্ট ৰাস্তা এটা দেখুৱাই আমি তেওঁলোকক আগবঢ়াই আনিব পাৰিম। ব্যক্তিগত স্বাধীনতা, যিটোক আমি পাৰ্চনেল লিবাৰ্টি বুলি ইংলিছত কওঁ। সামাজিক স্বাধীনতা, ছ'চিয়েল লিবাৰ্টি। অৰ্থনৈতিক অধিকাৰ বা ব্যক্তিগত সম্পত্তি আৰু ব্যক্তিগত সম্পত্তিভাৱে চুক্তি সম্পন্নৰ অধিকাৰ, যে কোনোবাই সম্পত্তি গোটাব, ব্যক্তিগত সম্পত্তি লাগে বা ব্যক্তিগত সম্পত্তি গোটাবলৈ যাওঁতে যিবিলাক চুক্তিৰ প্ৰয়োজন সেই চুক্তিবিলাক তেওঁলোকে কৰিব পাৰিব লাগিব। পৰিয়াল সম্পৰ্কীয় স্বাধীনতা বা ডমেষ্টিক ফ্ৰীডম, পৰিয়াল সম্পৰ্কীয় স্বাধীনতা বা ডমেষ্টিক ফ্ৰীডম। প্ৰশাসনিক, ভৌগোলিক আৰু জাতিগত স্বাধীনতা বুলি এটা কথা আছে, যে প্ৰশাসনিক, ভৌগোলিক আৰু জাতিগত। তাৰমানে তেওঁ কি ক'ব বিচাৰিছে যে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু জাতিগত সমস্যা, ৰেচিয়েল ইকুৱেলিটি। তাৰোপৰি আন্তৰ্জাতিক স্বাধীনতা, ইণ্টাৰনেশ্যনেল লিবাৰ্টি, আন্তৰ্জাতিক স্বাধীনতা বা ইণ্টাৰনেশ্যনেল লিবাৰ্টি। তাৰমানে ধৰক যুদ্ধ সম্ভাৱনা প্ৰতিৰোধ কৰা, বিশ্ব শান্তি ৰক্ষা কৰা আৰু আন্তৰ্জাতিক ক্ষেত্ৰত সহযোগিতাৰ বন্ধন সুদৃঢ় কৰাৰ লগতে ৰাজ্যসমূহৰ বাবে এটি যুক্তৰাষ্ট্ৰ গঠন কৰাৰ স্বাধীনতা। আন্তৰ্জাতিক লিবাৰ্টি বা আন্তৰ্জাতিক স্বাধীনতা, তাৰমানে ছাপ'জ যুদ্ধ এখন হোৱাৰ সম্ভাৱনা আছে, তেতিয়া তাক প্ৰতিৰোধ কৰিব পাৰিব লাগিব আৰু এই প্ৰতিৰোধ কৰি পেলাই বিশ্ব শান্তি আমি ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগিব। বা আন্তৰ্জাতিক ক্ষেত্ৰত যদি কিবা সহযোগিতা আমি আনিব পাৰোঁ আৰু এই সহযোগিতাৰ এনেকুৱা সুদৃঢ় কৰিব লাগিব যে ৰাষ্ট্ৰবিলাকে এই বান্ধোনত বান্ধ খাই পেলাই তেওঁলোকে এখন বিশ্বযুক্ত ৰাষ্ট্ৰ বা যিখন এখন ৱৰ্ল্ড ফেডাৰেশ্যন ষ্টেট গঠন কৰাৰ কথা তেওঁলোকে কল্পনা কৰিব পাৰে। গতিকে এইদৰে তেওঁলোকে ক্লাছিকেল লিবাৰেল ডেমক্ৰেচিৰ কথা বা ইয়াৰ বৈশিষ্ট্যসমূহৰ কথা কৈছিলে। এতিয়া আমি চাওঁ মডাৰ্ণ লিবাৰেল ডেমক্ৰেচি।
মডাৰ্ণ লিবাৰেল ডেমক্ৰেচিৰ কিছুমান বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহ প্ৰথমতে মই জাষ্ট বৈশিষ্ট্যকেইটা ক'ম, তাৰপিছত মই এটা এটাকৈ তোমালোকক বুজাই যাম। প্ৰথম বৈশিষ্ট্যটো হৈছে কি যে ৰাজনৈতিক সাম্য, তাৰপিছত হৈছে কি সংখ্যালঘুৰ স্বাৰ্থ সংৰক্ষণ কৰা, সাংবিধানিক প্ৰাধান্য, আইন অনুশাসন আৰু ইয়াৰ ইতিবাচক, স্বাধীন আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থা, বহুদলীয় ব্যৱস্থা, সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ, শান্তিপূৰ্ণভাৱে চৰকাৰৰ পৰিৱৰ্তন, ব্যক্তিগত সম্পত্তিৰ অধিকাৰ, জনকল্যাণমূলক ৰাষ্ট্ৰতত্ত্ব, প্ৰভাৱশালী গোষ্ঠীৰ প্ৰভাৱ বিস্তাৰ, আমোলাতন্ত্ৰৰ প্ৰাধান্য, গণসংযোগ মাধ্যমবোৰ স্বাধীনতা আৰু সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ স্বীকৃতি। গতিকে এই বস্তুখিনিক এতিয়া আমি দীঘলীয়াকৈ বা বিশদভাৱে আমি আলোচনা কৰোঁ। ৰাজনৈতিক সাম্যৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে। ইয়াৰ অৰ্থটো হৈছে কি যে জনসাধাৰণকেই ৰাজনৈতিক ক্ষমতাৰ একমাত্ৰ উৎস হিচাপে গণ্য কৰা হয়। তাৰমানে মডাৰ্ণ লিবাৰেল ডেমক্ৰেচিয়ে চ'ৰ্চ অফ পাৱাৰ, আমি যে এটা চৰকাৰ গঠন কৰিলোঁ, চৰকাৰটোক কোনে পাৱাৰ দিলে, মানে চৰকাৰটো কেনেকৈ গঠন হ'ল? গতিকে জনসাধাৰণে হৈছে ক্ষমতাৰ উৎস বা চ'ৰ্চ। আমি চৰকাৰটো ভাল পোৱা বা আমাৰ আইডিঅ'লজিৰ লগত মিলা মানুহখিনিৰ লগত মিলাই পেলাই আমি চৰকাৰ গঠন কৰি দিলোঁ। গতিকে এই চৰকাৰে পাৱাৰটো ক'ৰ পৰা পালে? জনসাধাৰণৰ পৰা পালে। কাৰণ আজি যদি আমি ভালকৈ বিশ্লেষণ কৰি চাওঁ তেতিয়া আমি কি দেখিম যে আমি আজি যদি চৰকাৰে আমাৰ মতে কাম কৰা নাই, আমি যে 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন খেলিলে যদি দেখোঁ যে জনসাধাৰণে ভালকৈ কাম কৰিব পৰা নাই, তেতিয়াহ'লে পিছৰ নিৰ্বাচনত হয়তো আমি তেওঁলোকক ভোট নিদিবও পাৰোঁ। গতিকে এওঁলোকে মডাৰ্ণ লিবাৰেল ডেমক্ৰেচিহে জনসাধাৰণকে ৰাজনৈতিক ক্ষমতাৰ উৎস হিচাপে তেওঁলোকে গণ্য কৰিছে। সেইবাবে তেওঁলোকে কি ক'ব বিচাৰিছে যে প্ৰাকৃতিক সংখ্যাগৰিষ্ঠ শাসনত পৰিণত হয়। গতিকে সেইকাৰণে লিবাৰেল বা মডাৰ্ণ ডেমক্ৰেচিয়ে যিহেতু চ'ৰ্চ অফ পাৱাৰটো মানুহ বুলিয়ে ভাবিছে, গতিকে ই সংখ্যাগৰিষ্ঠতা শাসনত পৰিণত হয়। কাৰণ জনসাধাৰণে ছাপোৰ্ট কৰাৰ কাৰণেহে এই মানুহখিনি চৰকাৰ গঠন কৰিব পাৰিছে। গতিকে ইয়াত সংখ্যাগৰিষ্ঠতাৰ ছাপোৰ্ট আছে বুলি তেওঁলোকে ক'ব বিচাৰিছে। সৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভিত্তিত প্ৰত্যেকজন ব্যক্তিৰ এটি ভোটদানৰ অধিকাৰ স্বীকৃতি আৰু নিৰ্বাচনৰ মাধ্যমেৰে চৰকাৰ গঠন কৰা হয়। গতিকে এই ব্যক্তিবিলাকক আমি কি দিছোঁ? আমি তেওঁলোকক প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত আমি তেওঁলোকক ভোটদান কৰিবলৈ দিছোঁ, আৰু এই ভোটদানৰ বিনিময়ত তেওঁলোকৰ প্ৰতিনিধিসকলক তেওঁলোকে বাছি আনিছে। গতিকে চ'ৰ্চ অফ পাৱাৰ কোন হ'ল? মানুহ হ'ল। মানুহে কি কৰিলে? জনসাধাৰণক ক্ষমতা দিলে। কেনেকৈ দিছে? প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত আমাৰ 18 বছৰ এবাভ যিখিনি মানুহ আছে তেওঁলোকক আমি ভোটদানৰ অধিকাৰ দিছোঁ। এওঁলোকে ভোটদান প্ৰয়োগ কৰি পেলাই তেওঁলোকে ভাল যাক বিচাৰিছে তেওঁলোকক নিৰ্বাচন কৰি তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ অনুৰোধ কৰি আনিছে। সংখ্যাগৰিষ্ঠতাৰ শাসন হ'লেও গণতান্ত্ৰিক চৰকাৰ সৰ্বসাধাৰণৰ সৰ্বমংগলৰ কাৰণেহে চলে। কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগিব যে সংখ্যাগৰিষ্ঠতাৰ শাসন হ'লেও এওঁলোকে কিন্তু সকলোৰে মংগলৰ কাৰণেহে তেওঁলোকে কাম কৰিব। তেওঁলোকে যধে মধে বা যি ধৰণে যেনেকৈ তেনেকৈ কাম কৰিব নোৱাৰে, কাৰণ চৰকাৰটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে নিৰ্বাচিত কৰা হৈছে। গতিকে যদি তেওঁলোকে ভালকৈ কাম নকৰে তেতিয়াহ'লে মই বাৰে বাৰে আগতেও তোমালোকক কৈছোঁ যে পিছৰ বাৰত হয়তো জনসাধাৰণে তেওঁলোকক ভোট নিদিবও পাৰে, আৰু যদি ভোট নিদিয়ে তেতিয়াহ'লে তেওঁলোকতো হাৰি থাকিব। এই শাসন ব্যৱস্থাত আৰু এটা কথা মন কৰিবলগীয়া হয় যে যিসকল ইয়াত সংখ্যালঘু আছে, এই সংখ্যালঘুৰ স্বাৰ্থ কিন্তু কেতিয়াও অৱহেলিত নহয়। যদিও ৰুল অফ দ্য মেজৰিটি, মাইনৰিটি গ্ৰুপ ইয়াত কেতিয়াও নেগলেক্টেড নহয়। তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিবৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যেনে সমানুপাতিক প্ৰতিনিধিত্ব, তাৰপিছতে পেশাভিত্তিক প্ৰতিনিধিত্ব, সীমিত ভোটা পদ্ধতি, বহুমুখী ভোটাধিকাৰ। এইবিলাক মানে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ মাধ্যমেৰে আমাৰ সমাজত যিসকল সংখ্যালঘু আছে তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। তাৰোপৰি এই উদাৰনৈতিক গণতান্ত্ৰিক ব্যৱস্থাত কি হৈছে? সংবিধানে মৌলিক আইন হিচাপে মৰ্যাদা আৰু প্ৰাধান্য দিয়া হৈছে। গতিকে
এনে শাসন ব্যৱস্থাত সংবিধানখনকে মূল ভেটি হিচাপে আমি আখ্যা দিছোঁ বা মূল ভেটি হিচাপে আমি ইয়াক মানি লৈছোঁ আৰু ইয়াত কি হৈছে আইন বিভাগ আৰু শাসন বিভাগে সংবিধানৰ সীমাৰ মাজত থাকি নিজৰ কাৰ্য সম্পাদন কৰিব লাগে গতিকে সংবিধানে হৈছে মূল ভেটি ইয়াক অৱজ্ঞা কৰি কোনো এটা বিভাগে আগবাঢ়ি যাব নোৱাৰে গতিকে আইন বিভাগেই হওক বা শাসন বিভাগেই হওক ইয়াৰ মূল ভেটি হিচাপে লৈ পেলাইহে ই কাৰ্যকলাপখিনি কৰি যাব পাৰে বা কাম কাজখিনি আগবঢ়াই নিব পাৰে গতিকে সংবিধানৰ প্ৰস্তাৱনাটোৱে আৰম্ভ হৈছে আমি ভাৰতৰ লোকসকলে বা উই দ্য পিপল অফ ইণ্ডিয়া এই বুলি আৰম্ভ হোৱাৰ লগে লগে ইয়াত কি বুজাইছে যে ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ বা জনগণ এই শাসন ব্যৱস্থাত আইনৰ অনুশাসনৰ প্ৰতিষ্ঠিত কৰা হয় বা আইনৰ অনুশাসনৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে আইনৰ দৃষ্টিত সকলো সমান আৰু আইনসমূহৰ দ্বাৰা সমানভাৱে সকলোকে সংৰক্ষিত কৰা হৈছে আইনৰ দৃষ্টিত সকলো সমান আৰু আইনে সমভাৱে সকলোকে ৰক্ষণাবেক্ষণ দিছে আইনৰ অনুশাসনৰ ভিত্তিতহে উদাৰনৈতিক গণতন্ত্ৰ ন্যায় বিচাৰ প্ৰতিষ্ঠাৰ ওপৰত জোৰ দিয়া হৈছে গতিকে আইনৰ অনুশাসনৰ ভিত্তিত আমি কি কৰিছোঁ উদাৰনৈতিক গণতন্ত্ৰ ন্যায় বিচাৰৰ প্ৰতিষ্ঠাৰ ওপৰত আমি গুৰুত্ব দিছোঁ স্বাধীন আৰু নিৰপেক্ষ আদালত আইন বিভাগ আৰু শাসন বিভাগৰ স্বেচ্ছাচাৰী হোৱাৰ পৰা ৰক্ষা কৰিছে আৰু সংবিধানক অভিভাৱক আৰু ব্যাখ্যাকৰ্তা হিচাপে মৌলিক অধিকাৰ সংৰক্ষণ কৰিছে গতিকে কি হৈছে আমি এটা স্বাধীন আৰু নিৰপেক্ষ ন্যায়ৰ আদালত আমি ৰাখিছোঁ এই স্বাধীন আৰু নিৰপেক্ষ আদালত ৰখাৰ কাৰণে কি হৈছে আমি শাসন বিভাগ আৰু আইন বিভাগক এটা ডিক্টেটৰিয়েল ৰোল প্লে কৰাৰ পৰা আমি মানে তেওঁলোকক বাধা দি ৰাখিব পাৰিছোঁ আৰু ইয়াত তেওঁলোকৰ ন্যায়ালয়ে কি কৰে সংবিধানৰ অভিভাৱক হিচাপেও কাম কৰে গতিকে সংবিধানৰ কিবা এটা বিশেষ বস্তু যদি আমাক বুজাবলগীয়া হয় বা আমাক ক'বলগীয়া হয় তেতিয়াহ'লে এওঁলোকে তাৰ ব্যাখ্যা কৰিব পাৰিব গতিকে আদালতে গণতন্ত্ৰৰ স্বৰূপ ৰক্ষণৰ ক্ষেত্ৰত অপৰিহাৰ্য কাম কৰিব পাৰিছে বা কৰি আহি আছে উদাৰনৈতিক গণতন্ত্ৰত একাধিক ৰাজনৈতিক দলৰ অস্তিত্ব স্বীকাৰ কৰা হৈছে যে উদাৰনৈতিক গণতন্ত্ৰত আমি কি বিচাৰিছোঁ যে একাধিক ৰাজনৈতিক দল থকাটো আমি বিচাৰিছোঁ বা তেওঁলোকে এই একাধিক ৰাজনৈতিক দল থকাৰ স্বীকৃতি দিছে এনে ব্যৱস্থাত জনসাধাৰণৰ মতামত প্ৰকাশ কৰাৰ স্বাধীনতা আৰু মনোনয়নৰ স্বাধীনতা বৃদ্ধি পাইছে গতিকে একাধিক দল থকাৰ কাৰণে কি হৈছে যে জনসাধাৰণে তেওঁলোকৰ মতামত প্ৰকাশ কৰাৰ সুবিধা পাইছে বহুতবিলাক দল আছে বেলেগ বেলেগ দলৰ বেলেগ বেলেগ ভাৱধাৰা গতিকে যিজন মানুহে যিটো দলৰ লগত তেওঁ নিজৰ মত মিলাব পাৰিছে সেই দলৰ লগত তেওঁ থাকি পেলাই তেওঁ নিজৰ মত প্ৰকাশ কৰিব পাৰিছে আৰু মনোনয়নৰ স্বাধীনতাও পাইছে মনোনয়ন পত্ৰ যেতিয়া দাখিল কৰে বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকে বেলেগ বেলেগ প্ৰাৰ্থী থিয় কৰায় গতিকে এই এটা বৃহৎ আকাৰত তেওঁলোকে ৰাজনৈতিক প্ৰক্ৰিয়াটো চলাই নিব পাৰিছে গণতন্ত্ৰৰ সমৰ্থক ৰূপায়ণৰ বাবে এইটো একেবাৰে প্ৰয়োজন গতিকে যদি আমি গণতন্ত্ৰক ইমপ্লিমেণ্ট কৰিবলৈ হয় তেতিয়াহ'লে এই ৰাজনৈতিক বিভিন্ন বা বহুত ৰাজনৈতিক দল থকাটো খুবেই বাঞ্ছনীয় সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ স্বীকৃতি এটা সাংঘাতিক ইয়াৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য প্ৰাপ্তবয়স্ক ভোটাধিকাৰ তাৰমানে কি বুজাইছে যে যিসকল নাগৰিকৰ প্ৰাপ্তবয়স্ক হৈছে বা তেওঁলোকৰ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ বুলি আমি যিটো কওঁ এই প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত তেওঁলোকে কি কৰিব পাৰিছে তেওঁলোকে জনসাধাৰণক তেওঁলোকে কি কৰিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহকে ভোট দিয়াৰ অধিকাৰটো তেওঁলোকে দিছে আৰু অলপ বাকী আছে আমি পিছৰ ক্লাছত কণ্টিনিউ কৰিম থেংক ইউ